নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত বিভাগীয় মন্ত্ৰীয়ে দিছে এটা অত্যন্ত সুখবৰ। হয় বাইদেউসকল, অংগনবাদী কৰ্মী সহায়িকাৰ আজি সুখবৰটো জানি লোৱাৰ আগতে আপোনালোকলৈ এটা অনুগ্ৰহ কৰি নতুনকৈ অহা বাইদেউসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় বাইদেউসকল, যোৱাকালি অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিকে ধৰি বহুকেইটা সমস্যা সমাধানৰ ওপৰত অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী মাননীয়া অজন্তা নেওগ ডাঙৰীয়ানীৰ আমন্ত্ৰণ মৰ্মে যোৱাকালি 20/6/2024 তাৰিখে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সংস্থাৰ এক বিষয়ববীয়া 6জনীয়া দলে মন্ত্ৰী মহোদয়াৰ সভাত কক্ষত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। আলোচনাত সমাজ কল্যাণ বিভাগৰ সঞ্চালক মহোদয়ো উপস্থিত আছিল। এই আলোচনাত অংশগ্ৰহণ কৰা বিষয়ববীয়াসকল আছিল সভানেত্ৰী জয়মতী দাস, সম্পাদিকা ইন্দিৰা নেৱাৰ, বীণা বৈশ্য, ভাগ্যলতা ডেকা, কল্পনা দেৱী। উল্লেখযোগ্য যে আলোচনা অতি সন্তোষজনক আৰু সমাধানমুখী আছিল। অৰ্থাৎ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে সঁহাৰি জনাইছে। সেয়েহে এই আলোচনাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী পদক্ষেপ লোৱাৰ বাবে অহা 23/6/2024 তাৰিখে ৰাজ্যিক বিষয়ববীয়াৰ বৰ্ধিত সভা অনুষ্ঠিত হ'ব। গতিকে এয়াই নিশ্চয় অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ সম্বন্ধীয় এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।